মোতকৈ বয়সত বা কনিষ্ঠ সকলোৱে মোক মানে, মোৰ কথা শুনে আৰু সেইকাৰণে তেখেতসকলক যি এটা পৰামৰ্শ দিওঁ বা নিৰ্দেশ দিওঁ সেইমতে আহি আমি খুব কম দিনৰ ভিতৰতে অগ্ৰগতি কৰি আছোঁ। আৰু যিহেতু নতুনকৈ মানুহবিলাক আহি ঘৰ দুৱাৰ কৰিছে, আৰ্থিকভাৱেও তেওঁলোক অলপ দুৰ্বল হৈ আছে, কাৰণ ঘৰ দুৱাৰ বা অন্য কামত ব্যস্ত। তথাপি আমি যিখিনি পাৰোঁ কৰি আছোঁ আৰু কিন্তু চৰকাৰৰ পৰা বিশেষ কিবা এটা সঁহাৰি পালে আমি হয়তো আৰু বেছি যাব পাৰিলোঁহেঁতেন। শিল্পী প্ৰাণ পানীন্দ্ৰ মোহন নাথৰ অভিনন্দন গ্ৰন্থ এখন আমি ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছোঁ। প্ৰায় 250 পৃষ্ঠাৰ এখন শোভন কলেবৰৰ গ্ৰন্থ। এই গ্ৰন্থখনত কলাৰত্ন কথকতা নামেৰে নামাংকিত কৰা হৈছে আৰু এই গ্ৰন্থখনত চিপাঝাৰৰ সেই সময়ৰ 70-80 দশকৰ এক বৰ্ণিল দিশ তাত উন্মোচিত হৈছে। সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়াৰ ক্ষেত্ৰত তেখেতৰ বিশেষ বৰঙণি আছিলে আৰু সেই বৰঙণি গ্ৰন্থখনৰ পাতে পাতে চিত্ৰিত হৈছে। আমি আশা ৰাখিছোঁ পানীন্দ্ৰ মোহনৰ অভিনন্দন গ্ৰন্থখন বা কলাৰত্ন কথকতা নামৰ এই গ্ৰন্থখনে চিপাঝাৰৰ সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়াৰ ক্ষেত্ৰৰ এক ইতিহাস উন্মোচিত হ'ব। আমাৰ যিখন ঘৰ নন্দী ওজাৰ দৈৱকী দেৱীৰ ঘৰ দৰঙী কলাকৃষ্টিৰ লগত বহুত পুৰণি দিনৰ পৰা ট্ৰেডিশ্যনেলি গোটেই জড়িত হৈ আছে। তাৰপিছত দেউতাহঁতক আমি দেখিছোঁ, বৰদেউতা 3জনক লৈ পেলাই দৰঙী কলাকৃষ্টিৰ লগত থিয় নাম, নাগাৰা নাম, তাৰপিছত চেৱা চাপৰি নাম, কুলীয়াভৰীয়া এইবিলাকৰ লগত জড়িত হৈ আছে। সেই সূত্ৰে দেউতাও দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ লগত জড়িত হৈছিলে। এটা সময়ত দৰঙী কলাকৃষ্টি উন্নয়ন সংঘ খুব নিষ্ক্ৰিয় অৱস্থাত আছিলে। চ' দেউতাই যেতিয়া সম্পাদক হ'ল তাৰ সেই সময়তে ৰূপালী জয়ন্তীৰ সময় আহিলে আৰু ৰূপালী জয়ন্তী খুব ধুমধামেৰে এইটো পালন কৰা গৈছে, আমি দেখা পাইছোঁ। গতিকে আমি এটা কথাই ভাবোঁ, দেউতাই এটা কাম কৰিছে সম্পাদক হিচাপে, যিখিনি নিষ্ক্ৰিয় হৈ থকা দৰঙী কলাকৃষ্টি উন্নয়ন সংঘটো সেইটো এটা সজীৱ কৰি তুলিছিলে আৰু যিমানখিনি শিল্পী বাহিৰে ভিতৰে আছিল তেওঁলোকক একগোট কৰি এখন মঞ্চ দিবৰ কাৰণে সফল হৈছিলে। গতিকে দৰঙী কলাকৃষ্টিৰ ক্ষেত্ৰত তেখেতৰ এইখিনি সাফল্য মন কৰিবলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।